নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 ডিচেম্বৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অহা 1 জানুৱাৰীৰ পৰা কি নিয়ম সলনি হ'ব। 1 জানুৱাৰীৰ পৰা কি নতুন নিয়ম আহিব ৰাজ্যত। মোবাইল ব্যৱহাৰৰ পৰা খাদ্য সামগ্ৰীকে ধৰি কেইবাটাও নিয়ম সলনি হৈ আহিব নতুন নিয়ম, যি নিয়ম বা সলনিয়ে প্ৰভাৱিত কৰিব আপোনাৰ দৈনন্দিন জীৱনক। আৰু নৱবৰ্ষ 2024 দেশবাসীয়ে লাভ কৰিব এক নতুন ৰূপত। নৱবৰ্ষ 1 জানুৱাৰীৰ পৰা আহিব দেশবাসীলৈ ভাল আৰু বেয়া খবৰ। SB অসম মিডিয়াৰ হাতত আছে ইয়াৰ সম্পূৰ্ণ তথ্য। আহক জানি লওঁ যে অহা 1 জানুৱাৰীৰ পৰা কি নীতি নিয়ম সলনি হ'ব আৰু লগতে কি নিয়ম নতুন নিয়ম আহিব ৰাজ্যখনত। গুগল পে, ফোনপে, পেটিএম ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। 2000 টকাতকৈ অধিক লেনদেনৰ ক্ষেত্ৰত শীঘ্ৰে আহি আছে নতুন নিয়ম। কি নিয়ম আহক সবিশেষ জানি লওঁ। 2000 টকাকৈ অধিক লেনদেন কৰিলে 4 ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব এতিয়াৰে পৰা। শীঘ্ৰেই অনলাইন লেনদেনৰ ক্ষেত্ৰত UPI ID জগতত বৃহৎ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা। লগতে সলনি হ'ব সিম কাৰ্ড ক্ৰয় আৰু বিক্ৰী কৰাৰ নিয়ম। একে সময়তে ক্ৰয় কৰিব নোৱাৰিব একাধিক সিম কাৰ্ড ক্ৰয়ৰ পূৰ্বে অনুজ্ঞাপত্ৰ প্ৰমাণিত কৰাটো বাধ্যতামূলক। সিম বিক্ৰেতালৈ বিশেষ চৰ্তাৱলী বান্ধি দিলে এইবাৰ কেন্দ্ৰীয় চৰকাৰে। একেটা ID ব্যৱহাৰ কৰি উলিয়াব নোৱাৰিব একাধিক সিম কাৰ্ড। আৰু UPI ID ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। এই খবৰটো সবিস্তাৰে জনাইছোঁ যে ডিচেম্বৰৰ শেষৰ ভাগলৈ ব্যৱহাৰ নকৰা UPI ID অচল হৈ পৰিব। গুগল পে, ফোনপে ব্যৱহাৰ কৰিব নোৱাৰিব বন্ধ হৈ থকা UPI ID। আৰু ৰন্ধন গেছ বুকিং, বেংকৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত আহিব কেইবাটাও নতুন নিয়ম। ৰেচনৰ সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰৱৰ্তন কৰা হৈছে এক নতুন নিয়ম। এতিয়াৰ পৰা 1 তাৰিখৰ পৰা বিতৰণ কৰা হৈছে ৰেচনৰ সামগ্ৰীসমূহ। সুলভ মূল্যৰ দোকানসমূহ দিনজোৰাকৈ খোলা ৰাখিব লাগিব। সুলভ মূল্যৰ দোকানসমূহ দিনজোৰাকৈ খোলা নাৰাখিলে জেল পৰ্যন্ত যাব লগা হ'ব পাৰে সুলভ মূল্যৰ দোকানীজনীয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। মাটি বাৰীক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাটি বাৰীৰ কামৰ ক্ষেত্ৰত কোনেও আপোনাক ঠগিব নোৱাৰিব। কেবিনেটত অসম চৰকাৰে লৈছে এক ডাঙৰ সিদ্ধান্ত। মাটিৰ বিভিন্ন নামক কেটেগৰী হিচাপে এতিয়াৰ পৰা ভাগ কৰা হ'ব। এতিয়াৰ পৰা 5টা কেটেগৰীত হ'ব মাটিৰ নামবোৰ। মেধি পট্টা এতিয়াৰ পৰা প্ৰচলিত হ'ব পিৰিয়ডিক পট্টাৰ। আমি সবিশেষ খবৰ জনাইছোঁ যে মেধি পট্টাৰ এতিয়া নতুন নাম হ'ব পিৰিয়ডিক পট্টা। আৰু পিৰিয়ডিক পট্টাৰ মাটি বিক্ৰী কৰিব পাৰিব গৰাকীয়ে। আৰু একচনীয়া পট্টাৰ মাটি এতিয়াৰ পৰা পৰিচিত হ'ব এনুৱেল পট্টাৰ ৰূপে। আকৌ কৈছোঁ যে একচনীয়া পট্টাৰ যিবোৰ মাটি আছে এই মাটিবোৰ এতিয়া পৰিচিত হ'ব এনুৱেল পট্টা নতুন ৰূপে। আৰু বিশেষ মেধি পট্টা ৰূপে পৰিগণিত হ'ব চাহ বাগিচাৰ মেধি মাটি। একেদৰে চৰকাৰী ভূমি পৰিগণিত হ'ব চৰকাৰী মেধি পট্টা ৰূপে। আৰু ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব মিছন বসুন্ধৰা 3। আৰু লাখ লাখ লোকে মাটিৰ নামজাৰিৰ বাবে কৰিব পাৰিব নতুনকৈ আবেদন। মিছন বসুন্ধৰা 2ৰ জৰিয়তে 2,14,000ৰো অধিক লোকে লাভ কৰিব এই পট্টা। আৰু 31 ডিচেম্বৰত সামৰণি পৰিব মিছন বসুন্ধৰা 2ৰ আঁচনি। আৰু অহা জানুৱাৰী মাহতে আৰম্ভ হ'ব মিছন বসুন্ধৰা 3ৰ কাম। আৰু মাটি বাৰীক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি খবৰটো সবিস্তাৰে জনাইছোঁ যে মাটি বাৰীৰ কামৰ ক্ষেত্ৰত কোনেও আপোনাক এতিয়াৰ পৰা ঠগিব নোৱাৰিব। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। PM কিষাণ আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ ঘোষণা কৃষি বিভাগৰ। 16 নম্বৰ কিস্তিৰ ধন পাবলৈ কৰিব লাগিব কেইটামান বিশেষ কাম। আজি গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব PM কিষাণ বিশেষ গাঁও সভা। আৰু গাঁও সভাত থিতাতে কৰিব পাৰিব eKYC। আৰু DBTৰ বাবে প্ৰয়োজনীয় কামো সম্পাদন কৰিব পাৰিব এই সভাখনতে। আৰু নিৰ্দিষ্ট বেংকৰ প্ৰতিনিধি উপস্থিত থাকিব গাঁও সভাত। IPPBৰ একাউণ্ট খুলিব পাৰিব হিতাধিকাৰীয়ে। আৰু গাঁও সভালৈ আহোঁতে লগত নিব লাগিব নিজৰ আধাৰ কাৰ্ড।
পূৰ্বে পূৰ্বে ধন লাভ কৰা পাছবুক লগত নিব লাগিব হিতাধিকাৰীয়ে আৰু লগত নিব লাগিব আধাৰ সংলগ্ন মোবাইল ফোনো আপোনাৰ কৃষি ভূমিৰ যাৱতীয় নথিপত্ৰৰ লগত নিব লাগিব আপুনি এটা বিশেষ খবৰ জনাইছোঁ ৰাজ্যৰ PM কিষাণ আঁচনিৰ ধন লাভ কৰা লোকসকলৰ বাবে আৰু প্ৰতিখন জিলাত অনুষ্ঠিত হ'ব এই বিশেষ গাঁও সভা এইকেইটা কাম নকৰিলে আপুনি 16 নম্বৰ কিস্তিৰ ধন লাভ কৰাত হ'ব পাৰে অসুবিধা PM কিষাণ আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ ঘোষণা কৃষি বিভাগৰ আৰু 16 নম্বৰ কিস্তিৰ ধন পাবলৈ কৰিব লাগিব কেইটামান বিশেষ কাম কি কাম কৰিব লাগিব আপোনাক আমি সবিশেষ জনাইছোঁ যে গাঁৱে ভূঞে অনুষ্ঠিত হ'ব PM কিষাণ বিশেষ গাঁও সভা আৰু এই গাঁও সভাত আপুনি ঠিতাতে কৰিব পাৰিব eKYCৰ কামৰ লগতে যাৱতীয় বিশেষ কামসমূহ অহা 1 জানুৱাৰীৰ পৰা অনিৰ্দিষ্ট কাললৈ নাপাব পাৰে বিনামূলীয়া ৰেচন সুলভ মূল্য ব্যৱসায়িক সন্থাই লৈছে ৰেচন বন্ধৰ কাৰ্যসূচী সুলভ মূল্য ব্যৱসায়িক সন্থাই লৈছে এই বিশেষ ৰেচন বন্ধৰ কাৰ্যসূচী আৰু সুলভ মূল্যৰ দোকানীৰ জীৱন জীৱিকা সুৰক্ষাৰ দাবীৰে এই সিদ্ধান্ত এতিয়া গ্ৰহণ কৰা হৈছে আৰু 80 কোটি হিতাধিকাৰীক দোকানীসকলে বিতৰণ কৰে বিনামূলীয়া চাউল আৰু অহা 1 জানুৱাৰীৰ পৰা অনিৰ্দিষ্ট কাললৈ নাপাব পাৰে বিনামূলীয়া ৰেচন সুলভ মূল্য ব্যৱসায়িক সন্থাই লৈছে ৰেচন বন্ধৰ বিশেষ কাৰ্যসূচী সুলভ মূল্য ব্যৱসায়িক সন্থাই লৈছে এই ৰেচন বন্ধৰ কাৰ্যসূচী আৰু সুলভ মূল্যৰ দোকানীৰ জীৱন জীৱিকা সুৰক্ষাৰ দাবীৰে এই সিদ্ধান্ত এতিয়া গ্ৰহণ কৰা হৈছে দেশৰ 80 কোটি হিতাধিকাৰীক দোকানীসকলে বিতৰণ কৰে বিনামূলীয়া চাউল